নমস্কাৰ বাইদেউ, নমস্কাৰ। নমস্কাৰ। আমি দেখিবলৈ পাইছিলোঁ যোৱাৰ মাৰ্চৰ 2 তাৰিখে আপোনালোকৰ হৰ্ণ লোৱাৰ কাৰ্যসূচী এটা অনুষ্ঠান চলি গৈছিলে। তাৰপিছত আপোনালোকে মানে 15 তাৰিখে যোৱা 15 তাৰিখে এটা বহুত ধুনীয়া নাম জাননী এটা অনুষ্ঠান আপোনালোকে আয়োজন কৰিলে। আমি গম পাইছোঁ একচুৱেলি 27খন গাঁৱৰ পৰা ভক্তবৃন্দসকলে আহিকে আপোনালোকক আশীৰ্বাদ দিলে। এই বিষয়ে আপোনালোকে আজি আপোনালোকে নামঘৰত সমবেত হৈছে, তাৰ বিষয়ে আপোনালোকে কোনোবাই দুআষাৰ ক'ব নেকি? মই একেতে কম বুলি ভাবি আছোঁ, আপুনি কওক দুআষাৰ কওক। ঠিক আছে, নমস্কাৰ। মোৰ নাম শিখামণি মৰাণ। আমাৰ 15 তাৰিখে মাৰ্চৰ আমাৰ নশৰণীয়ে আমাৰ শৰণ লোৱা কাৰ্যসূচী চলাই গৈছিলে। তাৰপিছত আমাৰ 15 তাৰিখে আকৌ নাম জাননী আৰম্ভ হ'ল। নাম জাননীত আমাৰ 27খন গাঁৱৰ পৰা মানুহ আমাৰ ভকত বৈষ্ণৱসকল আহিছিলে। তাত আহি লৈ আমাৰ যি ধৰণৰ আমাৰ লাগিছিলে এটা এনেকুৱা কাৰ্যসূচী আমাৰ সকলো আমাৰ গাঁৱৰ ৰাইজে এনেকুৱা ধৰণে মিলিলে যাতে আমাৰ গাঁওখনৰ এটা ইমানেই মানে বেলেগ এখন গাঁৱৰ পৰা এটা সুনাম কঢ়িয়াই নিব বুলি আমি গোটেই গাঁওবাসীয়ে বেবেজীয়া গাঁৱৰ গাঁওবাসীয়ে জানিব পাৰিলোঁ যে আমাৰ এইখিনিৰ পৰা যে এটা সুনাম আমাৰ গাঁওখনৰো হ'ল আৰু বেলেগৰো আমাৰ যাতে এটা নাম হৈ আছে বুলি। কাৰণ কিয়নো এইটো ক'ব বিচাৰিছোঁ যে আমাৰ যোনখিনি মহিলা আৰু ভকত বৈষ্ণৱ সকলো আৰু যুৱক যুৱতী যিমানখিনি আছিলে সকলোৱে একত্ৰেৰে কাম কৰি ইমান ধুনীয়াকৈ মানে আমাৰ কাৰ্যসূচী চলাই নিছিলে, আমি নথৈ নেদে। তাৰপিছত আকৌ যোৱাকালি 27খন গাঁৱৰ পৰা মানুহ অহাৰ যোনখিনি ভকত বৈষ্ণৱ আহিছিলে, মহিলা আৰু ভকত বৈষ্ণৱ লগতে আহিছিলে, সেইখিনিয়ে আমি সকলোৱে ভাবোঁ যে আমাৰ গাঁওখনৰ সুনামৰ লগতে আমাৰ সকলোৰে যেন এটা ভাল কাৰ্যসূচী ভাল হৈ গ'ল। তাৰ ভিতৰতো আৰু এটা আগলৈও এনেকুৱা এটা মানে পদক্ষেপ, আৰু যদি তাত কিবা ৰৈ গৈছে আমাৰ ওপৰৰ বৈষ্ণৱসকলে যেন আমাৰ এই পৰামৰ্শবিলাক আমাক আগবঢ়াই দিয়ে। আৰু আজি আমাৰ এটা নেক্সট আকৌ আজি আমাৰ এটা প্ৰীতি ভোজ দিছে যে আমাৰ ইমান ধুনীয়াকৈ কষ্ট কৰিলে গোটেইখিনিয়ে। বতৰো বেয়া আছিলে, অৱশ্যে 2টা দিন বতৰ ভাল হ'ল। আজি গোটেই এটা সমূহ ৰাইজ আমি গাঁওবাসী ৰাইজে এটা প্ৰীতি ভোজ আয়োজন কৰিছে আৰু খাম বুলি নথৈ আনন্দিত আমি। বাইদেউ, আপোনালোকক মই খুব ব্যস্ততাৰ মাজেৰে অকণমান সময় লৈছোঁ, তো দেখিবলৈ পাইছোঁ আপোনালোকে খুব খানা পিনা জড়িত হৈ আছে। তাৰপিছতে যোৱাকালি যি নশৰণীয়াৰ আপোনালোকৰ জাননী কাৰ্য সম্পূৰ্ণ হৈ গ'ল। যোৱা ৰাতি মই নিজেও ব্যস্ত আছিলোঁ, ৰাতিপুৱা 3:30 বজালৈকে ব্যস্ত আছিলোঁ। তাৰপিছত আপোনালোকৰ আজিৰ তাৰিখত আপোনালোকে কেনেকুৱা ধৰণৰ পদক্ষেপ আপোনালোকে আজিৰ তাৰিখত আপোনালোকে কি উপলব্ধি কৰিছে আপোনালোকে জানিব বিচাৰোঁ দুআষাৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মন্দিৰা দাস। হয় বাইদেউ কওক। যোৱাকালি মানে নাম জাননী অনুষ্ঠান মানে হৈ গ'ল। খুব মানে গোটেই গাঁৱৰ ৰাইজে মিলি সহায় সহযোগ কৰি হেৰি কৰিলে আৰু মানে সহায় সহযোগিতা কৰি ভাল পালোঁ। তো ওচৰতে লাগি থকা এজনী বাইদেউ ওচৰৰ পৰা গৈছোঁ, মই গম পাইছোঁ তেওঁ যোৱা বিগত কালত তেওঁ ৱাৰ্ড সদস্য হিচাপে তেওঁ এই গাঁওখনতে জড়িত আছিলে। তেওঁৰ বিষয়ে দুআষাৰ জানিব বিচাৰিম। তেওঁ নিজেও নশৰণীয়া হয়, তেওঁৰ বিষয়ে মই ৰঞ্জিতা বাইদেউৰ ওচৰলৈ যাব বিচাৰোঁ। বাইদেউ, আপোনালোকৰ যি নশৰণীয়া আপোনালোকৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে, আপোনালোকৰ এই শ্ৰীকৃষ্ণৰ ভগৱন্তৰ শ্ৰী চৰণত আপোনালোকে যদি সেৱা অৰ্পণ কৰিলে, তো তেনে ক্ষেত্ৰত আপোনালোকৰ কষ্টক লৈ আপোনালোকে মানে কি দুখ প্ৰকাশ কৰে নে সুখ প্ৰকাশ কৰে? দুআষাৰ জানিব বিচাৰোঁ। আমি যি ধৰণে আমাৰ গুৰুজনৰ শৰণ ল'লোঁ, যিখিনি আমাক উপদেশ দিলে, কি কৰিব লাগিব, কি নকৰিব লাগিব, নিজৰ স্বামীক কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, ৰান্ধন প্ৰকৰণ কৰোঁতে কেনেকুৱা কি কৰিব লাগিব, আমাক সেইখিনি গুৰুজনে শিক্ষা দি থৈ গৈছে। ভৱিষ্যত কালতো মই বাৰু বুজিছোঁ, কিন্তু মোৰ বাকী লগৰ যিখিনি কুটুমনি আছে তেওঁলোকেও এইখিনি সকলোৱে মিলিজুলি এই গুৰুৱে দি বাইক দি গৈছে। আপোনালোকে মানে কিয়নে পালন কৰিম বুলি প্ৰতিশ্ৰুতি হৈছেনে? মইতো কৈছোঁ, কিন্তু মোৰ লগত কুটুমনিখিনিকো বা কুটুমখিনিকো আহ্বান জনাইছোঁ। ধন্যবাদ।